আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম দশম শ্ৰেণী বিজ্ঞানৰ কমন প্ৰশ্নবোৰ। আমি চেপ্টাৰ 4ৰ পৰা চাওঁ কাৰ্বন আৰু তাৰ যৌগ। বাকী চেপ্টাৰ 3লৈকে মই প্ৰথম পাৰ্টটোত মই দিছোঁ। চেপ্টাৰ 1ৰ পৰা চেপ্টাৰ 3লৈকে প্ৰথম পাৰ্টৰ ভিডিঅ'ত মই দিছোঁ। এতিয়া আমাৰ ছেকেণ্ড পাৰ্টৰ ভিডিঅ'ত আমাৰ হ'ব কাৰ্বন আৰু তাৰ যৌগৰ পৰা। কোনবোৰ প্ৰশ্ন মেট্ৰিকত বেছি আহে আৰু যিহেতু বিজ্ঞানত অনুশীলনীৰ প্ৰশ্ন প্ৰায় কমেই আহে, টপিক ৱাইজ প্ৰশ্নবিলাক আহে, গতিকে আমি টপিকবিলাক বেছি চাব লাগিব। এতিয়া কাৰ্বন আৰু তাৰ যৌগ, ইয়াৰ পৰা যদি আমি চাওঁ, আমি ইয়াৰ পৰা চাব পাৰোঁ এই তালিকা 4.1ত কাৰ্বন যৌগৰ কিছুমান গলনাংক আৰু উতলাংক। ইয়াৰ পৰা আমি চাই থব পাৰোঁ যে এচিটিক এচিড, ইয়াৰ গলনাংকটো কিমান আৰু উতলাংকটো কিমান, এনেকুৱা আমি এইবিলাক চাই থব পাৰোঁ। যেনেকৈ মিথেন CH4, ইয়াৰ গলনাংক হৈছে 90 আৰু উতলাংক হৈছে 111। ইয়াৰ পৰা আমি আটাইকেইটা চাই থব পাৰোঁ। ইয়াৰ পৰা এটা কমন পৰাৰ চান্স থাকে। তাৰপাছত ইয়াৰ পৰা যদি চাওঁ আমি কাৰ্বনৰ বহুৰূপতা, ইয়াৰ পৰা আমি গম পাইছোঁ যে হীৰা আৰু গ্ৰেফাইট এইবিলাক আমি কাৰ্বনৰ পৰা উৎপন্ন কৰা হয়। এইটো আমি চাই দিব পাৰোঁ যে কাৰ্বনৰ পৰা হীৰা আৰু গ্ৰেফাইট কাৰ্বনৰ পৰা উৎপন্ন কৰা হয়। তাৰপিছত এইটো মিথেনৰ ইলেক্ট্ৰনৰ বিন্দুৰ যিটো গঠন, আমি গঠনটো চাই দিব পাৰোঁ। তাৰপিছত যদি আমি প্ৰশ্নাৱলী চাওঁ, ইয়াৰ পৰা আমাৰ 1 নম্বৰটো চাব পাৰোঁ যে কাৰ্বন ডাই অক্সাইড অৰ্থাৎ CO2ৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব এইটো। তাৰপিছত কুৱেশ্যন নম্বৰ 2, 8টা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব এইটো দেখাব লাগে। আমি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহে, গতিকে আমি দুটা চাই থব পাৰোঁ। তাৰপাছত ইয়াৰ পৰা আমি আকৌ এইটো ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠন, এই গঠন এটা আহিবই, এইটো চাব পাৰোঁ। ইয়াৰ পৰা যিবিলাক আৰু সংকেতবিলাক যেনেকৈ ইথেন C2H6, এইবিলাক আমি চাই থব লাগিব, এইবিলাক জানিবই লাগিব আমি। তাৰপিছত সংপৃক্ত আৰু অসংপৃক্ত যৌগ, এই টপিক দুটা আমি শিকিব লাগিব যে সংপৃক্ত যৌগ কি আৰু অসংপৃক্ত যৌগ কি, ইহঁতৰ বিষয়ে আমি জানি থম। তাৰপিছত এইবিলাক সংপৃক্ত হাইড্ৰকাৰ্বনৰ সংকেত আৰু গঠন, এইবিলাক হৈছে আমাৰ সংপৃক্ত হাইড্ৰকাৰ্বন, যেনেকৈ মিথেন, ইথেন, প্ৰপেন, এইবিলাক আমি চাব লাগিব। ইয়াৰ সংকেতটো আমি চাম আৰু ইয়াৰ গঠন চাম। ইয়াৰ পৰা আমাৰ এটা 100% কমন পৰিবই, আমি ইয়াৰ পৰা চাই থম। এই 6টাৰ পৰা আমাৰ এটা কমন পৰে প্ৰত্যেকবাৰ, গতিকে আমি 6টা ভালকৈ চাই থব লাগিব। তাৰপিছত আমি প্ৰশ্নাৱলী এইটো চাব পাৰোঁ, চাইক্লোপেণ্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা, এইটো আমি চাব পাৰোঁ। ইয়াৰ পৰা আমি আকৌ এইকেইটা চাই থম। তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা, এটা এনেকুৱা আহিব গঠন আঁকি দেখাবলৈ। যৌগবোৰৰ নাম সুধিব, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিব। তাৰপিছত আমি টপিক ৱাইজ যদি চাওঁ, আমি দহনৰ বিষয়ে জানি থব লাগিব। দহন, এইফালে আকৌ এইবোৰ যে পদাৰ্থ দহনত শিখা উৎপন্ন হয় বা নহয় কিয়, ইয়াৰ বিষয়ে আমি জানি থম এই টপিকটো। তাৰপিছত এইটো কয়লা আৰু পেট্ৰলিয়ামৰ উৎপত্তি, এই পাৰ্টটো। এইখিনি যদি আমি ভালকৈ পঢ়োঁ, ইয়াৰ পৰা আমি কেইবাটাও প্ৰশ্ন উত্তৰ দিব পাৰিম। ইয়াৰ ওপৰত যেনেকৈ প্ৰশ্ন আমি ইয়াৰ পৰা আমি উত্তৰটো দিব পাৰিম। তাৰপিছত জাৰণ, এইটোৰ বিষয়ে আমি ভালকৈ শিকি থম, কাক বোলে বা ইয়াৰ এইটো কি জাৰণ কি, ইয়াৰ বিষয়ে আমি ভালকৈ শিকি থম। ইয়াৰ পৰা যেনেকৈ প্ৰশ্ন হওক আমি পাৰিম। তাৰপিছত আমাৰ আছে কিছুমান যোগাত্মক বিক্ৰিয়া, এই টপিকৰ বিষয়ে শিকি থম। তাৰপিছত আছে প্ৰতিস্থাপন বিক্ৰিয়া, এইটা আমি চাম। যোগাত্মক বিক্ৰিয়াৰ বিষয়ে চাব লাগিব, প্ৰতিস্থাপন বিক্ৰিয়াৰ বিষয়ে চাব লাগিব। প্ৰশ্নাৱলী যদি চাওঁ, ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া হয়,
বহুত ইম্পৰ্টেণ্ট এইটো লোহা জোৰা দিয়া সময়ত মানে ৱেল্ডিং যেতিয়া আমি ৱেল্ডিং কৰোঁ আৰু তেতিয়া অক্সিজেন আৰু ইথাইন দহন কৰা হয় ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় এইটো এটা প্ৰশ্ন এইটো আমি চাব পাৰোঁ তাৰপিছত এইবিলাক আমাৰ বিক্ৰিয়াবিলাক ইথানলৰ বিক্ৰিয়া এইবিলাক আমি চাব পাৰিম তাৰপিছত এই টপিকটো যে এলকহলে জীৱদেহত কিদৰে ক্ৰিয়া কৰে এইটো আমি চাম ইয়াৰ বিষয়ে আমি চাম তাৰপিছত এইখিনি এই পাৰ্টটো যে ইন্ধন হিচাপে এলকহলৰ কাম কি ইয়াৰ বিষয়ে আমি চাম ইয়াত কি কৈছে সূৰ্যৰ পোহৰ সহজে ৰাসায়নিক শক্তিৰে ৰূপান্তৰ কৰিব পৰা এবিধ উদ্ভিদ হৈছে কুঁহিয়াৰ এইবিলাকো ইয়াত এটা আছে যে ইথানয়িক এচিডৰ গলনাংক হৈছে এইটো এইবিলাকো এষ্টাৰ ৰিভাবন বিক্ৰিয়া ইয়াৰ বিষয়ে আমি চাম তাৰপিছত ইয়াৰ পৰা যদি আমি প্ৰশ্ন চাওঁ মই তাতো কৈছোঁ যে জাৰক এইটো সেই টপিকটোৰ বিষয়ে আমি ভালকৈ শিকিম ইয়াত প্ৰশ্ন দিছে যে জাৰক দ্ৰব্য কি তাৰপিছত এইবিলাক টপিক যে চাবোন আৰু অপমাৰ্জক মানে ডিটাৰজেণ্টবিলাকৰ কথা কৈছে আৰু এইবিলাক তাৰপিছত এইটো মাইচেল এই মাইচেল টপিকটোৰ বিষয়ে শিকি থ'ম তাৰপিছত প্ৰশ্ন যদি চাওঁ আমি এইটো প্ৰশ্ন চাব পাৰোঁ যে এই প্ৰশ্নই কি কৈছে যে কাপোৰ যেতিয়া আমি ধুওঁ বা কাপোৰ যেতিয়া আমি পৰিষ্কাৰ কৰোঁ তো সেই কাপোৰবোৰ আমি কিয় জোকাৰিব লাগে কাপোৰবোৰ পৰিষ্কাৰ কৰিবলৈ আমি কাপোৰবোৰ কিয় জোকাৰিব লাগে ইয়াৰ এইটো আমি জানি থ'ব লাগিব এইবিলাক অনুশীলনী যিবিলাক MCQত এইবিলাক আমি চাই থ'ম এইকেইটা এইফালে আকৌ ইয়াৰ পৰা যদি আমি চাওঁ এইটো কুৱেশ্যন নম্বৰ 15 চাবোনৰ মলি আঁতৰোৱা বিক্ৰিয়া ব্যাখ্যা কৰা এইটো আমি চাব পাৰিম তাৰপিছত আমি 12 নম্বৰটো চাম এইটো তাৰপিছত আমি 10 নম্বৰ চাব পাৰোঁ যে কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেট কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা এইটো আমি চাব পাৰোঁ তাৰপিছত আমি চাব পাৰোঁ এই পাৰ্থক্যকেইটা যে ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য এইকেইটা আমি চাব পাৰোঁ কুৱেশ্যন নম্বৰ 6 সমগণীয় শ্ৰেণী কাক বোলে এটা উদাহৰণ দি বুজাই লিখা তেনেকুৱা এইবিলাক আমি চাব পাৰোঁ আৰু সদায় বিজ্ঞানৰ আমি টপিক বেছি পঢ়িব লাগে টপিকবিলাক বেছি চাব লাগে আৰু অনুশীলনীৰ প্ৰশ্ন কমেই আহে আমি সদায় যদি টপিকবিলাক পঢ়োঁ আমি বিজ্ঞানত ভাল মাৰ্কছ এটা পাব পাৰিম এতিয়া চেপ্টাৰ 5টো হৈছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন তে এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় তো ইয়াত আমি পাম প্ৰথম আমি চাব লাগিব ডবাৰিনাৰৰ ট্ৰায়াড ইয়াৰ বিষয়ে আমি বহুত বেছি জানিব লাগিব তাৰপিছত এইফালে আকৌ এইটো নিউলেন্সৰ অষ্টক সূত্ৰ এইটো আমি জানো যে এইটো আমাৰ কাৰণে কিমান বেছি ইম্পৰ্টেণ্ট গতিকে ভালকৈ ইয়াৰ বিষয়ে এই টপিকটোৰ বিষয়ে আমি শিকিব লাগিব বহু বেছি ভালকৈ তাৰপিছত যদি আমি অনুশীলনীৰ প্ৰশ্ন চাব বিচাৰোঁ তাৰ পৰা আমি 3টা প্ৰশ্নই চাই থ'ম বহুত ইম্পৰ্টেণ্ট হয় তিনিটাই এই তিনিটাই আমি চাই থ'ব লাগিব এইটো বাৰু ইয়ালৈকে চালে হ'ল যে নিউলেন্সৰ অষ্টকৰ স্তম্ভবোৰত ডবাৰিনাৰৰ ট্ৰায়াড আছিল নে MCQত হয়তো সুধি দিব পাৰে আমাক গতিকে আমি সব ভালকৈ জানি থোৱাটো আমাৰ কাৰণে বেছি ভাল এইফালে আকৌ এইটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাটো আমি জানো যোনে এইটো চেপ্টাৰ ভালকৈ পঢ়িছে সেইটো গম পাই আছে যে এইবিলাক আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেইটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ ভালকৈ এইবিলাক ভালকৈ আমি পঢ়ি চাব লাগিব গতিকে মই বাৰে বাৰে কৈ আছোঁ যে আমি সদায় টপিকৰ ওপৰত গুৰুত্ব দিম প্ৰশ্নাৱলী খুব কমেই আহে আমি টপিকটো যদি জানো আমি তাৰ পৰা বনাই হ'লে আমি আনচাৰ দিব পাৰিম
তাৰপিছত ইয়াৰ পৰা এইটো যে মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাসমূহ। যদি আমি প্ৰশ্নাৱলীৰ পৰা এইটো আমি চাব পাৰোঁ যে মেণ্ডেলিভে তেওঁৰ পৰ্যায়বৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল। এইটো তাৰপিছত এইটো আমি চাই থব পাৰোঁ যে সাধাৰণত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছিল। এইটো আমি চাব পাৰোঁ। আকৌ এইফালে এই যিটো আমাৰ তালিকা আছিল এইটো যে আধুনিক পৰ্যায়বৃত্ত তালিকা, এইটোতো আমি জানোৱেই যে এইটো আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ হয়, কিমান দৰকাৰী এইটো। গতিকে এইটো আমি ভালকৈ জানি থ'ম। ভালদৰে আমি ইয়াৰ বিষয়ে আমি জানি থ'ব লাগিব। তাৰপিছত এইফালে আমাৰ আছে ধাতৱ আৰু অধাতৱ এইকেইটা আৰু সিহঁতৰ ধৰ্মবিলাক। আৰু যদি আমি প্ৰশ্নাৱলী চাওঁ আমি এইটো দুইটো ইয়াৰ পৰা প্ৰশ্নাৱলীৰ পৰা দুইটো চাব পাৰোঁ। তাৰপিছত এইটো 5 নম্বৰটো আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনটো এটা ধাতু। হয়তো আমাক MCQত সুধি দিব বা যিকোনো ধৰণৰ প্ৰশ্নটো আমাক বনাই দিব পাৰে, যিহেতু ইয়াত প্ৰশ্ন 1+1+ এইদৰে প্ৰশ্নৰ আৰ্হিটো বনাই। গতিকে আমাক যেনেকুৱা ধৰণৰ প্ৰশ্ন এনেকুৱা প্ৰশ্ন আমাক সুধি দিব পাৰে। আকৌ বিশেষকৈ আমি এইখিনি আমি সদায় অলপ পঢ়ি থ'ব লাগিব। ইয়াৰ পৰা আমি বহুত নজনা কথা আমি শিকিব পাৰোঁ। গতিকে আমি সদায় এইখিনি পঢ়ি চাম প্ৰতিটো চেপ্টাৰৰ। তাৰপিছত প্ৰশ্নাৱলী আমিতো জানোৱেই, ইয়াৰ পৰা যদি MCQ কিবা আছে আমি এৰিব নোৱাৰিম, চব চাব লাগিব। আন এটা ইম্পৰ্টেণ্ট চেপ্টাৰলৈ যাওঁ, লাইফ প্ৰচেছ, জীৱন প্ৰক্ৰিয়া। এইটোত বহু প্ৰশ্ন আছে আৰু এইটো বহুত ডাঙৰ হয় এই চেপ্টাৰটো, আৰু ইয়াৰ পৰা বহু মাৰ্কছ আহিব। গতিকে এইটো আমি বহুত বেছি ভালকৈ চাব লাগিব, আৰু এইটো আমাৰ কাৰণে দৰকাৰীও হয়। লাইফ প্ৰচেছটো, জীৱন প্ৰক্ৰিয়া। ইয়াৰ পৰা ইয়াৰ প্ৰশ্নাৱলী যদি চাওঁ আমি ইয়াৰ পৰা 2 আৰু 3টো আমি চাই দিব পাৰোঁ। তাৰপিছত এই টপিকটো জীৱই সিহঁতৰ খাদ্য আহৰণ কেনেদৰে কৰে। আমি প্ৰতিটো টপিকৰ বিষয়ে আমি ভালদৰে শিকিব লাগিব। পিছত স্বপোষীয় পৰিপুষ্টি এইটো টপিক। তাৰপিছত ইয়াৰ পৰা এইটো টপিক প্ৰপোষিত পুষ্টি। তাৰপিছত এইটো জীৱই পুষ্টি কেনেদৰে আহৰণ কৰে, এইবিলাক টপিক আমি চাই থ'ম বহুত বেছি পৰিমাণে। মানুহৰ পৰিপুষ্টি, মই বাৰে বাৰে কৈছোঁ মই কোনবিলাক টপিক বেছি পঢ়িব লাগিব মই এইবিলাক জনাই দি আছোঁ। আমি বহুত বেছি ভালকৈ পঢ়িম যদি আমি বিজ্ঞানত এটা ভাল মাৰ্কছ আনিব বিচাৰোঁ। যিহেতু আমাৰ বিজ্ঞান প্ৰত্যেকবাৰে অলপ টানে আহে, অলপ বনাই দিয়ে। গতিকে আমি সদায় টপিকৰ ওপৰত গুৰুত্ব দিম। তাৰপিছত এইটো মানুহৰ পাচন নলী, এইটো আমি অলপ চাই থ'ম। এইফালে আকৌ আমি দন্তক্ষয়, ইয়াৰ বিষয়ে জানি থ'ম, 1 মাৰ্কত হ'লেও আহিব। কেতিয়াবা সেইবিলাক টপিকো আহি যায় যিটো আমি ভাবিবই নোৱাৰোঁ। গতিকে আমি চব ভালকৈ চাই থ'ব লাগিব। এইফালে প্ৰশ্নাৱলীৰ পৰা আমি এইটো 2টো, 1টো, 2টো, তাৰপিছত 3টো, এই গোটেইকেইটা আমি চাই থ'ব লাগিব। 5টা আছে, আমি 5টাই ভালকৈ চাই থ'ম। মই এইকেইটা প্ৰশ্নাৱলীৰ কথা কৈ আছোঁ আৰু পেজ 101ৰ এইকেইটা আমি এই 5টা বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আমি ভালকৈ চাই থ'ম। যেনেকৈ শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেদৰে পাচন হয়, এইবিলাক আমি প্ৰশ্ন ভালকৈ জানি থ'ব লাগিব। আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি, এইবিলাক পেজ 101। তাৰপিছত এইটো আৰু তাৰপিছত আমাৰ ATP, এই ATPৰ বিষয়ে আমি ভালকৈ জানি থ'ম যে ATP এই টপিকটোৰ বিষয়ে বহুত বেছি ভালকৈ আমি জানি থ'ম। তাৰপিছত এইটো গ্লুক'জ অণুৰ ভাঙনৰ বিভিন্ন পথ। আৰু এইফালে যদি আমি যাওঁ মানুহৰ শ্বাসতন্ত্ৰ, এই টপিকটো। আৰু এইফালে যদি আমি প্ৰশ্ন চাওঁ এইটো ইয়াৰ পৰা এই প্ৰশ্নাৱলীৰ পৰা মানে পেজ 105ৰ 1 নম্বৰটো, তাৰপিছত 2 নম্বৰ, পিছত 3 নম্বৰ আৰু 4 নম্বৰ, এই আটাইকেইটা আমি ভালকৈ চাব লাগিব।
প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে আমি প্ৰতিটো প্ৰশ্ন আমি ভালকৈ চাই থ'ব লাগিব যিহেতু এইটো চেপ্টাৰ আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰা বহুত মাৰ্কছ আহিব বেছি তাৰপিছত এইটো পৰিবহণৰ বিষয়ে আমি শিকি থ'ম এই টপিকটো এইফালে আকৌ এইটো মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন ইয়াৰ বিষয়ে তাৰপিছত হাওঁফাওঁৰ তেজত অক্সিজেন পৰিবহণ এইটো টপিকৰ বিষয়ে এইফালে আকৌ এইটো আমাৰ ব্লাড প্ৰেছাৰ ৰক্তচাপ তাৰপিছত এইটো ৰক্তনলিকা এইটো টপিক তাৰপিছত এইটো এইফালে আকৌ এইটো লসিকা উদ্ভিদৰ দেহত পৰিবহণ তাৰপিছত এইটো পানীৰ পৰিবহণ এইটো এই টপিকবিলাক আকৌ এইফালে মানে এইফালে উদ্ভিদৰ দেহত আহাৰ আৰু অন্যান্য দ্ৰব্যৰ পৰিবহণ কেনেদৰে হয় এইটো এইবিলাক আমি টপিক জানি থ'ম এইফালে তুমি প্ৰশ্নাৱলী চাওঁ পেজ 110 1 নম্বৰ মানুহৰ পৰিবহণ তন্ত্ৰত মুখ্য ভাগ কেইটা কি কি আৰু ইয়াৰ কাৰ্যসমূহ কি কি এইটো চাব পাৰোঁ তাৰপিছত উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় কুৱেশ্যন নম্বৰ 4 তাৰপিছত কুৱেশ্যন নম্বৰ 5 উদ্ভিদৰ দেহত খাদ্য কেনেদৰে সংবহন ঘটে আমি গোটেইকেইটাই চাই থ'ম কাৰণ যিহেতু এইটো চেপ্টাৰৰ পৰা বেছি মাৰ্ক আহে গতিকে ইয়াৰ আমি যিমান পাৰোঁ বেছি আমি টপিকবিলাক চাব চেষ্টা কৰিম ৰেচন এইটো টপিক আমি চাই থ'ম তাৰপিছত এইটো কৃত্ৰিম বৃক্ক এইবিলাক সদায় আমি সব আটাইবোৰ টপিক আমি ভালকৈ চাম কাৰণ কোনটো টপিকৰ পৰা কেতিয়া প্ৰশ্ন কাটি দিয়ে কোনো ক'ব নোৱাৰে গতিকে আমি ভালদৰে চাব লাগিব নেফ্ৰনৰ বিষয়ে আমি চাই থ'ম নেফ্ৰন এইটো এটা টপিক আছে ইয়াৰ বিষয়ে আমি ভালকৈ চাই থ'ম তাৰপিছত আমি নেফ্ৰনৰ গঠনটো আমি চাম এইটো আমাৰ প্ৰশ্ন আছে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা তাৰপিছত উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে দুইটো কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি আমি ইয়াৰ পেজ 112 প্ৰশ্নাৱলীৰ পৰা আমি আটাইকেইটা ভালকৈ চাই থ'ম তাৰপিছত মই কৈছিলোঁ যে ইয়াৰ পৰা এইখিনি আমি ভালকৈ পঢ়িম ইয়াৰ পৰা কিছুমান আমি MCQৰ কাৰণে আমি জানিব পাৰোঁ আৰু প্ৰশ্নাৱলী আমি এইকেইটা চাই থ'ম পেজ 113 পৰা ইয়াত যিকেইটা MCQ আছে সেইকেইটা আমি ভালকৈ চাই থ'ম লগতে আমি ইয়াৰ পৰা এই প্ৰশ্নবিলাক পাচনত লালতিৰ ভূমিকা কি তাৰপিছত এইটো 7টো 8টো 9 10 এই আটাইকেইটা আমি ইয়াৰ পৰা ভালকৈ চাব লাগিব কাৰণ এইটো চেপ্টাৰ আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় গতিকে ইয়াৰ পৰা আমি প্ৰশ্ন এৰিব নোৱাৰিম গতিকে ভালকৈ পিছত আমি আকৌ জাইলেম আৰু ফ্ল'য়েমৰ আমি পাৰ্থক্য চাম এই দুটা টপিকৰ বিষয়ে আমি ভালকৈ শিকিম কাৰণ এই দুটাৰ ওপৰতো আমাৰ প্ৰশ্ন থাকে জাইলেম আৰু ফ্ল'য়েমৰ ওপৰত